কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ সদ্য কংগ্ৰেছ ত্যাগী মুছাৰফ হুছেইনৰ। কংগ্ৰেছ দল মহাসাগৰ নহয়, টকাৰ সাগৰ। বহুতে কয় যে কংগ্ৰেছ দল মহাসাগৰ। কংগ্ৰেছ দল এতিয়া টকাৰ সাগৰ হৈ গৈছে। মহাসাগৰ নহয়, টকাৰ সাগৰ হৈ গৈছে। কংগ্ৰেছৰ কিছু ব্যক্তিৰ অহংকাৰ সৃষ্টি হৈছে, যাৰ ফলত প্ৰদ্যুৎ বৰদলৈৰ দৰে ব্যক্তি বিজেপিলৈ গৈছে আৰু বিভিন্নজনে বিজেপিলৈ যাবলৈ ভৰি দাঙি আছে। এই অভিযোগ কংগ্ৰেছৰ বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদক ত্যাগ কৰি অগবত যোগদান কৰা মুছাৰফ হুছেইনৰ। আৰু কিছু ব্যক্তিৰ অকণমান অহংকাৰ সৃষ্টি হৈছে, যাৰ ফলত আজি প্ৰদ্যুৎ বৰদলৈৰ দৰে ব্যক্তি আৰু বিভিন্নজন যাব দেখিব চাব। মই ইতিমধ্যে শুনিব পাইছোঁ যে বিভিন্নজনে এতিয়াও ভৰি দাঙি আছে। কিছুদিন পিছত তাৰ উত্তৰ পাই তাৰ উত্তৰ আপোনালোকে দেখিলে আপোনালোকে নিজেই অবাক হ'ব। যিবোৰ কথা মই ইয়াত আহি বৰ্তমান শুনি আছোঁ, সেইবোৰ কথা মোৰ ক'বই এতিয়া লাজ লগাৰ নিচিনা হৈছে যে কংগ্ৰেছত যিহেতু ইমান দিন আছিলোঁ, ফটককৈ আৰু বেছিকৈ কংগ্ৰেছক লাজ দিব খোজা নাই। সমাগত বিধানসভা নিৰ্বাচনক লৈ সৃজনগ্ৰাম বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী তৎপৰতা। অগবৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ কাবাইতাৰীত অগবৰ যোগদান সভা। উক্ত যোগদান সভাত সদ্য কংগ্ৰেছ ত্যাগী তথা অগব দলত যোগদান কৰা মুছাৰফ হুছেইন উপস্থিত থাকি আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক। বিগত ৩৮ বছৰ ধৰি কংগ্ৰেছ দলত থকা মুছাৰফ হুছেইনে সৃজনগ্ৰাম বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতো কংগ্ৰেছৰ কোনো এগৰাকী শীৰ্ষ নেতাই তেওঁক সান্তনা দিবলৈ সময় নহ'ল বুলি অভিযোগ উত্থাপন কৰে। মই ভাল পোৱা নাই মোক কোনো ধৰণৰ কংগ্ৰেছে, যিহেতু মই এজন প্ৰতিনিধি হিচাপে আছিলোঁ, মই নিজে প্ৰতিদ্বন্দ্বী হিচাপে আপিল কৰিছিলোঁ। সেই প্ৰতিদ্বন্দ্বী হিচাপে আপিল কৰাৰ পিছত ৩৮ বছৰ কংগ্ৰেছ কৰাৰ পিছত যদি কংগ্ৰেছৰ কোনো এজন ব্যক্তিৰ এটা ফোন কৰাৰ যদি তেওঁলোকৰ সময় নাই, তেনেকুৱা কংগ্ৰেছত থাকিনো কি লাভ আছে কওকচোন। যাৰ বাবে কংগ্ৰেছ ত্যাগ কৰি অগবত আনুষ্ঠানিকভাৱে যোগদান কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে একমাত্ৰ সংখ্যালঘু লোকৰ সমস্যা সমাধান কৰিব পাৰে বুলি বিশ্বাস কৰিয়েই অগব দলত যোগদান কৰে মুছাৰফ হুছেইনৰ লগতে কেইবাগৰাকী সংখ্যালঘু লোক। সেইকাৰণে মই নিজকেই ভাবিছোঁ আৰু জনসাধাৰণৰ হিতৰ প্ৰতি লক্ষ্য ৰাখি যে ৰানিং গভৰ্ণমেণ্টৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত তেওঁ যিহেতু মোক নিজে তেওঁৰ গাড়ীত মোক বহুৱাইছিল, মোক ৰিকুৱেষ্ট কৰিছিল যে অহা তুমি কালিও আহি যোৱা, তোমাক মই এই অঞ্চলত এজন সুনাম ব্যক্তি হিচাপে পৰিচিত কৰাই দিম। তথাপি মই কংগ্ৰেছৰ প্ৰতি মোৰ আস্থা আৰু বিশ্বাস থকাৰ কাৰণে সেইটো মই কেতিয়াও কৰা নাই। কিন্তু এতিয়া মই বাধ্য হৈ গৈছোঁ যে কংগ্ৰেছত থাকিলোঁ কংগ্ৰেছৰ মানুহে কংগ্ৰেছৰ ব্যক্তিসকলক, যিসকলৰ টকা নাই পইচা নাই, সেইসকল ব্যক্তিক কংগ্ৰেছে আদৰ সন্মান কৰিবলৈ শিকা নাই, নিশিকে ভৱিষ্যতেও নাথাকিব বুলি মোৰ এটা বিশ্বাস হোৱাৰ কাৰণে মই এজিপিত যোগদান কৰিছোঁ। ৬০০-৭০০জন মান আহি ইয়াত যোগদান কৰিছে, মোৰ নিজৰো ভাল লাগিছে। আৰু যোগদান কৰাৰ উদ্দেশ্যও কিছু আছে, নাথাকা নহয়। কাৰণ আমি যদি আমাৰ অসমৰ জনসাধাৰণ, বিশেষকৈ আমি আমাৰ সৃজনগ্ৰাম সমষ্টিৰ যিখিনি জনসাধাৰণ আছোঁ, এই সৃজনগ্ৰাম সমষ্টিৰ জনসাধাৰণখিনি আমি এটা যুঁজত আমি বিফল হৈ আছোঁ। সেয়া হ'ল মানুহখিনিৰ বাসস্থানৰ যি ব্যৱস্থা। এই বাসস্থানৰ ব্যৱস্থা বিভিন্ন সময়ত বিভিন্ন অফিচৰ পৰা বিভিন্ন লেটাৰ আহে বা সেইবোৰ যেতিয়া এই অঞ্চলৰ গৰীব দুখীয়া মানুহখিনি পায়, তেতিয়া তেওঁলোকৰ প্ৰাণৰ প্ৰতি এক ভাবুকি আহি যায়। আৰু যিহেতু এই ভাবুকিক যদি ৰোধ কৰিবলগীয়া হয়, তেতিয়াহ'লে যিখন গভৰ্ণমেণ্টে নেকি অসমত চলাব, সেই গভৰ্ণমেণ্টৰ প্ৰতি থাকি যদি সেইখিনি আমি নিজকে আপত্তি আমি দেখুৱাব পাৰে। মাননীয় মুখ্যমন্ত্ৰী, যিহেতু আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, অহা দিনত একেবাৰেই নিশ্চিত যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই গভৰ্ণমেণ্ট হ'ব, বিজেপি গভৰ্ণমেণ্ট হ'ব। সেয়ে আমি সকলোৱে মিলি আলোচনা কৰি আমি এজিপিত যোগদান কৰিছোঁ, যাতে এই অঞ্চলত যিবিলাক আধৰুৱা কাম, গৰাখহনীয়াৰ পৰা আদি কৰি, কাৰণ ভাৰত স্বাধীন হোৱাৰ পৰা এতিয়ালৈকে গৰাখহনীয়াৰ ব্যৱস্থা কিন্তু কোনো গভৰ্ণমেণ্টে কেতিয়াও কৰা নাই। কিন্তু এটা বিশ্বাস জাগি উঠিছে যে এই বিজেপি গভৰ্ণমেণ্টে নিশ্চয় গৰাখহনীয়াটো আমি আমাৰ দাবীৰ দ্বাৰা, কাৰণ আমি যিহেতু ফাকত আছোঁ, আমি যিহেতু
বিশেষকৈ মুছলিম মানুহখিনি বিজেপিক সদায় আমি নেগলেক্ট কৰি থকাৰ নিচিনাকৈ আছিলোঁ। গতিকে যাৰ ফলত আমাৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। গতিকে যিবিলাক অঞ্চলত তেনেকুৱা ছাপোৰ্ট কৰিছে আমি দেখিছোঁ, সেই অঞ্চলত যথেষ্ট কাম এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে। আৰু সেই উদ্দেশ্যলৈ জনসাধাৰণৰ সেৱাৰ প্ৰতি এক আহ্বান জনাই, সেৱাৰ প্ৰতি যাতে বৰ্তি থাকিব পাৰোঁ তাৰ প্ৰতি আহ্বান জনাই এই এজিপিত আমি মই লগতে মোৰ সকলোৱে যোগদান কৰিছোঁ। আৰু মোৰ এটা বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সদায় পূৰণ কৰিব। আৰু আমি নিজকে ভাবিছোঁ মানে এই সভালৈ আহি বিশেষকৈ মই আচৰিত হৈছোঁ এই কথাটোকে যে মাইনৰিটি মানুহে কেতিয়াও বিজেপি নকৰে বা এজিপি নকৰে, এই কথাটো সদায় মাইকত বিৰোধী দলবিলাকে কয়। কিন্তু মই কংগ্ৰেছৰ পৰা আহি যেতিয়া এজিপিলৈ আহিলোঁ, আজি দেখিলোঁ যে আমি কি আছোঁ, মাইনৰিটি মানুহ মানে ক'ব গ'লে 5 ভাগৰ 4 ভাগেই মাইনৰিটি মানুহ এই এজিপি দলত আহি যোগদান কৰিছে বা এজিপি দলৰ হৈ কাম কৰি আছে। গতিকে এতিয়া মাইনৰিটি মানুহে বিশেষকৈ বুজি উঠিছে যে যদি অসমত আমি শান্তিকে থাকিব লাগে, অসমৰ যদি ডেভেলপ কৰিব লাগে, তেতিয়াহ'লে বিজেপি গভৰ্ণমেণ্ট অসমত লাগিব, নহ'লে বিজেপি গভৰ্ণমেণ্ট অবিহনে কোনো কাম নহ'ব। আজি আমাৰ অসম গণ পৰিষদ দলৰ 700 অধিক আহি কংগ্ৰেছ দলৰ পৰা আৰু AIUDFৰ পৰা আহি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে। কংগ্ৰেছৰ পৰা যি আহা আমাৰ নেতাসকল আহিছে বা AIUDFৰ পৰা যি আহিছে তেখেতসকল গম পাইছে এইবাৰ আমি NDA চৰকাৰৰ লগত থাকিব লাগিব, যাৰ কাৰণে হিল লৰ ভাঙি আমাৰ অসম গণ পৰিষদ দলত আহি আছে। ইমান বছৰ কংগ্ৰেছ কৰিলে কিন্তু হাইকমাণ্ডে মুছাৰফ হোসেন ডাঙৰীয়াক প্ৰাৰ্থী প্ৰদান নিদিলে, যাৰ কাৰণে মানে ক্ষোভ হৈ আহি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিলে। যে পুত্ৰাৰ কাৰণে মই আহিছোঁ, নহয় মই অপমান হৈ এজিপিলৈ আহিছোঁ। মই পুত্ৰাৰ কাৰণে অহাৰ কথাটো নহয়, কাৰণ কংগ্ৰেছৰ 38টা বছৰ দিয়াৰ পিছত য'ত সন্মান নাপালোঁ, সেই সন্মানত মই তাক দলিয়াই থৈ মই এজিপিলৈ আহিছোঁ। গতিকে এই পুত্ৰাক চাহিদুল হকক আপোনালোকে সকলোৱে মিলি বিপুলভাৱে আমি যাতে জয়যুক্ত কৰিব পাৰোঁ, সেই দিশত আমি সকলোৱে লাগিব লাগে। আৰু মোৰ লগত অহা যিসকল ব্যক্তি আহিছে, মই সকলোকে একদম হাত যদি ক্ষমা খুজিছোঁ সকলোৰে ওচৰত, প্ৰত্যেকজনে যাতে মোৰ সন্মানটো ৰক্ষা কৰে। মই আপোনালোকক অনুৰোধ জনাম, আজি যেনেকৈ ওলাই আহিছে, কালি আমি প্ৰতিগৰাকী এজিপিৰ নেতাসকলৰ লগত লগ লাগি আমি আমাৰ চাহিদুল হকক যাতে বিপুলভাৱে জিকাই আমি আমাৰ অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ হাত যাতে আমি মজবুত কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈ আমি কাম কৰি যাম। আমি আমাৰ যিসকল মহিলা আছে, যিসকল আমাৰ পুৰুষ আছোঁ, যুৱক আছোঁ, সেইসকলে বিভিন্নজনে বিভিন্ন এলেকাত নিজৰ নিজৰ এলেকাত আমি দল বান্ধি গৈ গৈ মানুহৰ মাজত কথা ক'ব লাগিব। আৰু বিজেপি গভৰ্ণমেণ্টে কি কাম কৰিছে কি নকৰিছে এইবিলাক